এয়া হৰিহৰ যুদ্ধৰ স্থান টুকুৰা ইয়াত মূৰ্তিৰে প্ৰতিকৃতিৰে বুজাই দিছে ৰাইজক। দেখিছে চক্ৰ, সুদৰ্শন চক্ৰ আৰু এইফালে মহাদেৱৰ ত্ৰিশূল। এইখনে হ'ল হৰিহৰৰ যুদ্ধ। দেখিছে হৰিহৰৰ যুদ্ধ। এই স্থান টুকুৰাৰ বিশেষ গুৰুত্ব আছে। তেজপুৰ শোণিতেৰে ভৰি পৰিছিলে। ব্ৰহ্মাই এতিয়া তেওঁলোকক মানে দুই পক্ষক শান্ত হ'বলৈ কৈছিলে আৰু শোণিতেৰে দেখিছে এয়া শোণিতেৰে তেজপুৰ মানে শোণিত এই ঠাইটুকুৰা মানে শোণিতেৰে ভৰ্তি হৈ গৈছিলে। গতিকে শোণিতপুৰ হৈ গ'ল। তেজপুৰ শোণিতপুৰ দুইটা অৰ্থ একেই, সেইকাৰণে শোণিত আৰু তেজ সমাৰ্থক শব্দ বুলি ক'ব পাৰি। এয়া দেখিছে এয়াই হ'ল হৰিহৰৰ যুদ্ধ। ওপৰত দেখিছে উষা আছে, এই গণেশ আছে আৰু গণেশ কাৰ্তিকৰ পৰা আদি কৰি বিভিন্ন দেৱ দেৱতাবোৰ পৰা চাই আছে। এইফালে নাৰদ। এয়া হৰিহৰৰ যুদ্ধৰ কিছু অংশ। এইফালে যুদ্ধ কৰি আছে, পিছফালে দেখিছে হাতীয়ে যুঁজ কৰিছে। আৰু যিমানখিনি আৰু দেখিছোঁ সেইমতে আৰু বৰ্ণনা কৰিব চেষ্টা কৰিছোঁ আপোনালোকক। যিসকলে নাজানে তেওঁলোকে ছবি চাই মূৰ্তি চাই বুজি পাব হৰিহৰ যুদ্ধৰ স্বৰূপটো।